এই মুহূৰ্তত চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছো অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। শীঘ্ৰে দাখিল কৰিব দৰমহা পেঞ্চন ভাত্তা বৃদ্ধিৰ প্ৰস্তাৱ। দৰমহা পেঞ্চন বৃদ্ধি, ডিআৰ বৃদ্ধি, 8 পে সন্দৰ্ভত এই গুৰুত্বপূৰ্ণ আপডেট আহিছে। সবিশেষ জানিবৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। শূন্য হ'ব নেকি কেন্দ্ৰীয় কৰ্মচাৰীৰ ডিএ? 8 পে কমিশ্যনক লৈ নতুন আপডেট আহিছে। শীঘ্ৰে অষ্টম দৰমহা আয়োগৰ পৰামৰ্শ কেন্দ্ৰীয় চৰকাৰলৈ দাখিল কৰা হ'ব। খবৰ অনুসৰি এপ্ৰিল মাহৰ পৰা নতুন পে কমিশ্যনৰ কাম আৰম্ভ হ'ব। এনে ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰী আৰু পেঞ্চনাৰৰ দৰমহা আৰু ভাত্তা সলনি হ'ব বুলি আশা কৰা হৈছে। কিন্তু অষ্টম দৰমহা আয়োগৰ আটাইতকৈ ডাঙৰ প্ৰভাৱ পৰিব ডিয়াৰনেছ ভাত্তাত। কেন্দ্ৰীয় কৰ্মচাৰীৰ ডিয়াৰনেছ ভাত্তা শূন্য কৰা হ'ব। অৰ্থাৎ নতুন পে কমিশ্যন কাৰ্যকৰী হোৱাৰ লগে লগে পুনৰ শূন্যৰ পৰা আৰম্ভ হ'ব ডিআৰৰ হিচাপ। আৰু আশা কৰা হৈছে যে অহা বৰ্ষৰ জানুৱাৰী মাহৰ ভিতৰত ডিএ 61% হ'ব পাৰে। তেনে ক্ষেত্ৰত নিয়ম অনুসৰি নতুন দৰমহা আয়োগৰ পৰামৰ্শ কাৰ্যকৰী কৰি ডিএ শূন্য কৰি মৌলিক দৰমহাত একত্ৰিত কৰা হ'ব। আনফালে আন এক খবৰ অনুসৰি কিন্তু ডিএৰ 51%হে মৌলিক দৰমহাৰ সৈতে একত্ৰিত হ'ব, বাকী 11% একত্ৰিত নহয়। অৱশ্যে এই সন্দৰ্ভত এতিয়াও চূড়ান্ত সিদ্ধান্ত অহা নাই। কেন্দ্ৰীয় চৰকাৰেও এই সন্দৰ্ভত এতিয়ালৈকে কোনো চূড়ান্ত সিদ্ধান্ত অৱগত কৰা নাই। এই সন্দৰ্ভত নতুন দৰমহা আয়োগৰ পৰামৰ্শৰ ওপৰতহে নিৰ্ভৰ কৰিব। বিশেষজ্ঞসকলৰ মতে দৰমহা আয়োগৰ পৰামৰ্শৰ পিছত 2026 চনৰ জানুৱাৰী মাহৰ পৰা কাৰ্যকৰী কৰা হ'ব। তেতিয়া ডিয়াৰনেছ ভাত্তা শূন্য কৰা হ'ব। এনে পৰিস্থিতিত তেতিয়াহে ডিয়াৰনেছ এলাৱেন্স একত্ৰিত হ'ব আৰু শূন্যৰ পৰা গণনা কৰা হ'ব। অৰ্থাৎ 26 চনৰ জানুৱাৰীৰ পৰা জুন মাহলৈকে AICPI সূচকাংকই নিৰ্ধাৰণ কৰিব ডিয়াৰনেছ ভাত্তা কিমান হ'ব। আৰু এয়া আছিল 8 পে সন্দৰ্ভত আজিৰ আপডেট। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।